2026 চনটো জ্যোতিষীয় দৃষ্টিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ বছৰ হিচাপে চিহ্নিত হ'ব। এই বছৰত বৃহস্পতি গ্ৰহ, শনি গ্ৰহ আৰু ৰাহু গ্ৰহৰ গতিৰ ফলত বহু ৰাশিৰ জীৱনত ভাগ্য, কৰ্ম আৰু মানসিক স্থিতিত উল্লেখযোগ্য পৰিৱৰ্তন দেখা যাব। বিশেষকৈ কিছুমান ৰাশিৰ বাবে এই বছৰটো আগৰ দুখ কষ্ট, বিলম্ব আৰু বাধাৰ অন্ত পেলাই উন্নতি, স্থিৰতা আৰু সাফল্যৰ নতুন দুৱাৰ মুকলি হ'ব। এতিয়া আমি তলত সেই ৰাশিসমূহৰ বিষয়ে জনাম যিকেইটা ৰাশি 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ভাগ্যৰ নতুন দিশত গতি কৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, আপোনাৰ বিবাহ, চাকৰি, ব্যৱসায়, পঢ়া শুনা, টকা পইচাৰ ক্ষেত্ৰত, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাক যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। আহক এতিয়া ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ভাগ্যৰ নতুন দিশত গতি কৰা প্ৰথম ৰাশিটো হৈছে মিথুন ৰাশি। 2026 চনৰ আৰম্ভণিৰ পৰাই মিথুন ৰাশিৰ লোকসকলৰ জীৱনত এক নতুন গতি অনুভৱ হ'ব। বহুদিন ধৰি যি কামসমূহ স্থগিত হৈ আছিল বা য'ত অনিশ্চয়তা আছিল, সেইবোৰত এই বছৰত গতি আহিব। মিথুন ৰাশিৰ মূল শক্তি হ'ল বুদ্ধি, বিশ্লেষণ ক্ষমতা আৰু কথা বতৰাৰ দক্ষতা। এই গুণসমূহ এই বছৰত পূৰ্ণৰূপে ফল দিব। কৰ্মক্ষেত্ৰত মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটো উন্নতিৰ বছৰ। চাকৰিত থকা জাতক জাতিকাসকলৰ বাবে দায়িত্ব বৃদ্ধি, নতুন পদ বা কামৰ সুযোগ দেখা যাব পাৰে। ব্যৱসায়, শিক্ষা, মিডিয়া, লেখা-পঢ়া, অনলাইন কাম বা যোগাযোগ ভিত্তিক পেছাত জড়িত লোকসকল বিশেষ সফল হ'ব। আগতে যিসকলে আপোনাক অৱহেলা কৰিছিল, এই বছৰত তেওঁলোকে আপোনাৰ যোগ্যতা মানি ল'ব। আৰ্থিক দিশত মিথুন ৰাশিৰ অৱস্থা লাহে লাহে কিন্তু নিশ্চিতভাৱে উন্নত হ'ব। হঠাৎ অতি বৃহৎ লাভ নহ'লেও ধন অহা নিয়মীয়া হ'ব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ আহিব আৰু ভৱিষ্যতৰ বাবে ধন জমা কৰাৰ সুযোগ সৃষ্টি হ'ব। মানসিকভাৱে আপুনি অধিক আত্মবিশ্বাসী, বাস্তৱবাদী আৰু স্থিৰ হৈ উঠিব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ভাগ্য উন্নতি হোৱা দ্বিতীয় ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনটো আগৰ কষ্টৰ পূৰ্ণ বিৰাম। আগৰ বছৰবোৰত যি দায়িত্ব, মানসিক চাপ আৰু বিলম্ব সহ্য কৰিছিল, তাৰ ফল এই বছৰত লাহে লাহে দেখা যাব। জানুৱাৰী মাহৰ পৰাই ধনু ৰাশিৰ জীৱনত দিশ স্পষ্ট হ'ব। কি কৰিব লাগে আৰু কোন পথত আগবাঢ়িব লাগে সেইটো বুজিবলৈ সহজ হ'ব। কৰ্মক্ষেত্ৰত এই বছৰত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাবে স্থিৰতা আহিব। চাকৰি কৰি থকা জাতক জাতিকাসকলৰ বাবে স্থায়ী অৱস্থান, দায়িত্ব বৃদ্ধি বা উন্নত সুযোগৰ যোগ আছে। ব্যৱসায়ত থকা জাতক জাতিকাসকলৰ বাবে আগতে ব্যৰ্থ হোৱা কামবোৰ পুনৰ আৰম্ভ কৰিলে এইবাৰ সফলতাৰ সম্ভাৱনা বেছি। সমাজত আপোনাৰ সন্মান বাঢ়িব আৰু আপোনাৰ পৰামৰ্শ মানুহে গুৰুত্ব দিব। আৰ্থিক দিশত ধনু ৰাশিৰ অৱস্থা আগৰ তুলনাত বহুত উন্নত হ'ব। ধনৰ আগমন নিয়মীয়া হ'ব আৰু অযথা খৰচ কমিব। মানসিকভাৱে আপুনি অধিক পৰিপক্ক, স্থিৰ আৰু আত্মবিশ্বাসী হৈ উঠিব। 2026 চনটো ধনু ৰাশিৰ বাবে সঁচা অৰ্থত ফল পোৱাৰ বছৰ। 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ভাগ্যৰ নতুন দিশত আগবাঢ়ি যোৱা তৃতীয় ৰাশিটো হৈছে সিংহ ৰাশি। 2026 চন সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নিজৰ যোগ্যতা প্ৰমাণ কৰাৰ এক সুবৰ্ণ সুযোগ। এই বছৰত আপোনাৰ ভিতৰত থকা নেতৃত্ব গুণ, আত্মবিশ্বাস আৰু সাহস স্পষ্টভাৱে প্ৰকাশ পাব। আগতে যিসকলে আপোনাক গুৰুত্ব দিয়া নাছিল, এই বছৰত তেওঁলোকেই আপোনাৰ ওপৰত ভৰসা কৰিব। কৰ্মক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দায়িত্ব বৃদ্ধি পাব। চাকৰিত পদোন্নতি, নতুন দায়িত্ব বা উচ্চ পদৰ ব্যক্তিৰ সহযোগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত থকা
জাতক জাতিকাসকলৰ বাবে সন্মান আৰু লাভ দুয়োটাই বাঢ়িব। যদিও এই বছৰত কামৰ চাপ বাঢ়িব, তথাপিও সেই চাপেই আপোনাক অধিক শক্তিশালী কৰি তুলিব। আৰ্থিক দিশত সিংহ ৰাশিৰ অৱস্থা উন্নত হ'ব, আগতে থকা অনিশ্চয়তা কমিব আৰু ধনৰ ব্যৱস্থাপনা অধিক সুসংগঠিত হ'ব। সামাজিক জীৱনত আপোনাৰ ভাৱমূৰ্তি উন্নত হ'ব আৰু আপুনি নেতৃত্বদান কৰা ব্যক্তি হিচাপে পৰিচিত হ'ব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ 2026 চনৰ ভাগ্যশালী হোৱা চতুৰ্থ ৰাশিটো হৈছে বৃষ ৰাশি। 2026 চনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক স্থিতিশীলতা গঢ়ি তোলাৰ বছৰ। আগৰ বছৰবোৰত যি আৰ্থিক অনিশ্চয়তা, মানসিক অস্থিৰতা বা পৰিয়ালিক দুশ্চিন্তা আছিল, সেইবোৰ এই বছৰত লাহে লাহে হ্ৰাস পাব। জানুৱাৰী মাহৰ পৰাই জীৱনত এটা স্থিৰ গতি অনুভৱ হ'ব, যেনে আগৰ দৰে অহেতুক দৌৰা দৌৰি নথকা, কিন্তু নিশ্চিত আগবঢ়া। কৰ্মক্ষেত্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশ্বাস আৰু দায়িত্ব বৃদ্ধি পাব। চাকৰিত থকা জাতক জাতিকাসকলৰ বাবে কৰ্মস্থলীত স্থায়িত্ব আহিব আৰু ওপৰ স্থানীয় ব্যক্তিসকলৰ আস্থা লাভ কৰিব। ব্যৱসায়ত থকা জাতক জাতিকাসকলৰ বাবে লাভ ধীৰ গতিত হ'লেও দৃঢ় হ'ব। আগতে যি কামত বহুদিন ধৈৰ্য ধৰা হৈছিল, সেইবোৰত এই বছৰত ফল পোৱা দেখা যাব। আৰ্থিক দিশত 2026 চনটো বৃষ ৰাশিৰ বাবে বিশেষভাৱে শুভ। ধন আহিব, নিয়মীয়া আৰু ব্যৱস্থাপনা শক্তিশালী হ'ব। ঋণ বা আৰ্থিক চাপ লাহে লাহে কমিব। ঘৰ, ভূমি, যান বাহন বা স্থায়ী সম্পত্তিৰ ক্ষেত্ৰত শুভযোগ দেখা যায়। পৰিয়ালিক জীৱনত শান্তি বৃদ্ধি পাব আৰু মানসিকভাৱে আপুনি অধিক নিশ্চিন্ত অনুভৱ কৰিব। ইয়াৰ পিছৰ ৰাশিটো অৰ্থাৎ 2026 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা ভাগ্যৰ গতি তীব্ৰ হোৱা ৰাশিটো হৈছে কুম্ভ ৰাশি। 2026 চনটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে একেবাৰে জীৱন পৰিৱৰ্তনৰ বছৰ। এই ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে আগলৈ চোৱা আৰু ভিন্ন চিন্তাধাৰাৰ। আগৰ বছৰবোৰত এই গুণসমূহ সম্পূৰ্ণৰূপে মূল্যায়িত হোৱা নাছিল, কিন্তু 2026 চনত এই ভিন্নতাই আপোনাক সাফল্যৰ শিখৰলৈ লৈ যাব। কৰ্মক্ষেত্ৰত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে নতুন পথ মুকলি হ'ব। বিদেশ সংযোগ, অনলাইন কাম, প্ৰযুক্তি, সামাজিক মাধ্যম, বৈজ্ঞানিক চিন্তাধাৰা আৰু নতুন ধৰণৰ ব্যৱসায়ত বিশেষ লাভৰ যোগ আছে। আগতে যি কামক লৈ সন্দেহ বা ভয় আছিল, সেই একেই কাম এই বছৰত সফলতাৰ মূল চাবি হ'ব পাৰে। হঠাৎ অফাৰ বা অচিনাকি ঠাইৰ পৰা সুযোগ আহিব পাৰে। আৰ্থিক দিশত কুম্ভ ৰাশিৰ ভাগ্য আচম্বিতে উজ্বলি উঠিব। নতুন আয়ৰ উৎস সৃষ্টি হ'ব আৰু আগতে নোপোৱা সুযোগ এই বছৰত হাতত আহিব। যদিও কিছুমান সময়ত অস্থিৰতা অনুভৱ হ'ব পাৰে, তথাপিও সামগ্ৰিকভাৱে লাভেই বেছি হ'ব। সামাজিক জীৱনত আপোনাৰ পৰিচয় বৃদ্ধি পাব আৰু আপুনি ভিন্ন কিন্তু সফল ব্যক্তি হিচাপে স্বীকৃতি পাব। মানসিকভাৱে কুম্ভ ৰাশিৰ জাতক জাতিকাসকল অধিক মুক্ত, আত্মবিশ্বাসী আৰু উদ্যমী হৈ উঠিব। আগতে যি মানসিক বোজা আছিল, সেইটো পাতল হ'ব আৰু জীৱনৰ প্ৰতি দৃষ্টিভংগী অধিক ইতিবাচক হ'ব। প্ৰিয় দৰ্শক, 2026 চনৰ 1 জানুৱাৰীৰ পৰা জ্যোতিষীয় দৃষ্টিত মিথুন ৰাশি, ধনু ৰাশি, সিংহ ৰাশি, বৃষ ৰাশি আৰু কুম্ভ ৰাশি এই 5টা ৰাশিৰ বাবে ভাগ্যৰ দিশ উজ্বলি উঠাৰ শক্তিশালী যোগ দেখা যায়। এই বছৰটোত এই ৰাশিসকলৰ জীৱনত কেৱল বাহ্যিক উন্নতিয়ে নহয়, অন্তৰ্নিহিত মানসিক শক্তি আৰু আত্মবিশ্বাসো একেলগে বৃদ্ধি পাব। আগৰ বহু বছৰৰ কষ্ট, বিলম্ব আৰু অনিশ্চয়তাৰ পিছত এই বছৰত পৰিস্থিতিয়ে লাহে লাহে অনুকূল দিশ ল'ব। মিথুন ৰাশিৰ বাবে 2026 চনটো নতুন দিশ, বুদ্ধিৰ সঠিক ব্যৱহাৰ আৰু যোগাযোগৰ জৰিয়তে সাফল্য লাভৰ বছৰ। ধনু ৰাশিৰ বাবে এই বছৰটো দীৰ্ঘদিনীয়া ত্যাগৰ ফল পোৱাৰ আৰু জীৱনত স্থায়িত্ব স্থাপন কৰাৰ সময়। সিংহ ৰাশিৰ বাবে ক্ষমতা, নেতৃত্ব আৰু সামাজিক সন্মান দৃঢ়ভাৱে প্ৰতিষ্ঠা হোৱাৰ সুযোগ। বৃষ ৰাশিৰ বাবে ধীৰ কিন্তু স্থায়ী আৰ্থিক উন্নতি, সম্পত্তি আৰু মানসিক শান্তিৰ বছৰ। কুম্ভ ৰাশিৰ বাবে আকস্মিক ভাগ্য, নতুন চিন্তাধাৰা আৰু জীৱন পৰিৱৰ্তনৰ দুৱাৰ মুকলি হোৱাৰ সময়। সামগ্ৰিকভাৱে ক'বলৈ গ'লে
2026 চন এই 5টা ৰাশিৰ বাবে ভাগ্য, পৰিশ্ৰম একেলগে ফল দিয়া এক গুৰুত্বপূৰ্ণ বছৰ। যদি এই ৰাশিৰ লোকসকলে ধৈৰ্য, সৎবুদ্ধি আৰু সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰে, তেন্তে এই বছৰটো তেওঁলোকৰ জীৱনত উন্নতি, স্থিৰতা আৰু আত্মতৃপ্তিৰ এক স্মৰণীয় অধ্যায় হৈ ৰ'ব। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।